এইটো চাওক এতিয়ালৈকে জ্বলি আছে, নন ষ্টপ জ্বলি আছে গাইছ। আপোনালোকে হয়তো কৃষ্ণগুৰু সেৱাশ্ৰমৰ নাম শুনা পাইছে, যিটো সৰ্থেবাৰীত আছে। চবে মানে তাতে গৈ থাকে, খুব বোলে ধুনীয়া ঠাই। তুমি দুটাই ওলাইছো, ধুনীয়াকে যাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ময়ো যোৱা নাই আজিলৈকে, যাই পোৱা নাই। গৈ চাও কি আছে কি নাই, সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম ধুনীয়াকে। তো বলক। মানে নতুনকে এটা বোলে নিয়ম বনাইছে, CM ছাৰে কৈছে যে হেলমেট নাথাকিলেহে ধৰিব, লাইচেন্স নাথাকিলে একো প্ৰব্লেম নাই। লাইচেন্স এইবিলাক একো চেক নকৰে। এইটো কিন্তু বিৰাট ভুল এটা নিয়ম ওলাইছে দেই গাইছ। ধুনীয়াকে বলক, কৃষ্ণগুৰু চাই আহো। মানে গাইছ ইমান মানুহ আহে ইফালে, তো এইটো এনেকুৱা ৰাস্তাবিলাক অলপ ভাল কৰিব লাগে। ভাঙা চিঙা আহে, তেনেকুৱা মানুহে যদি কোনোবাই চাই আছে, তেওঁলোকক কৈছো যে অলপ ভাল কৰিব ৰাস্তাটো। আহি গলো কৃষ্ণগুৰু এয়া গেট, আৰু ইয়াতে বাইকখন থৈ বলক এতিয়া ভিতৰত সোমাই যাওঁ। ইয়াতে লিখা আছে ওম নম কৃষ্ণ দেৱয় ওম। ইয়াতে আপোনালোকে জোতা চোতা থৈ তাতে ধুনীয়াকে ভৰিটো ধুই তো ভিতৰত সোমাই যাব। আৰু ইয়াতে এটা নিয়ম আছে যে আপোনালোকে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰে, পাৰ্মিশ্যন এটা ল'ব, তাৰপিছতহে মোবাইল চোবাইলেৰে ৰেকৰ্ড চেকৰ্ড কৰিব। কি ধুনীয়া ঠাই চাওক। ইয়াতে আহিয়ে গম পালো ইয়াতে বোলে ইউনিভাৰ্চিটি, স্কুল, কলেজ চব আছে। মানে বহুত ডাঙৰ এৰিয়া এইটো গাইছ। মানে ইয়াৰে যোনে ফাৰ্ষ্ট গুৰু আছিল, তেওঁ মানে 3 কঠা মাটিতহে এইটো আৰম্ভ কৰিছিল, আৰু এতিয়া 300 বিঘালৈকে সিঁচৰিত হৈছে। ইমান ডাঙৰ মানে। আৰু ইয়াৰে যিজন মানে বৰ্তমান গুৰুদেৱ আছে, তেওঁৰ পিছত তেওঁৰ পুত্ৰইহে তেওঁৰ স্থানটো পাব। কৃষ্ণগুৰু সেৱাশ্ৰমৰ শাখা আপোনাৰ গুজৰাট, বিহাৰ, দিল্লী, সেইবিলাক মানে গোটেই ভাৰততে আছে। ইমান হৈছে আপোনাৰ এছিয়াৰ চবতকে ডাঙৰ কীৰ্তন ঘৰ। আপোনালোকক দেখাই আছো একদম ওচৰৰ পৰা। আৰু ইয়াতে কিবা কিবি লিখা আছে, বিনা অনুমতিত আপোনালোকে ভিডিঅ' চিডিঅ' নকৰিব। তো বলক মই দেখাই আছো, মই অনুমতি লৈ আহিছো না বাহিৰৰ পৰা। কিমান ডাঙৰ মানে, এই চাওক কৃষ্ণগুৰু লিখা চিখা আছে একদম। চাওক তবলা চবলা আছে ইয়াতে, মানে গুৰুদেৱ বহে। আৰু ইয়াতে এটা চাকি আছে। এইটো ঠাই যেতিয়াৰ পৰা আৰম্ভ হৈছে, মানে স্থাপন কৰা হৈছে, তেতিয়াৰ পৰাই এতিয়ালৈকে জ্বলি আছে, নন ষ্টপ জ্বলি আছে গাইছ। চাওক কিমান টাইম হ'ল মানে, সেই চাওক এই জ্বলি আছে। আৰু এইটো হৈছে বৰ্তমান যিজন গুৰু, তেওঁ বহে ইয়াতে। শিবিৰ গাইছ, ইয়াৰ ভিতৰত মানে 50,000 মানুহ একেলগে থাকিব পাৰে। চাওক না কিমান ডাঙৰ। এইটো মানে 7 বিঘা জুৰি এটা ঘৰে মানে। এই চাওক এইটোৰ ভিতৰত চাওক কিমান ডাঙৰ এৰিয়া। ইয়াৰ ভিতৰত মানে 50,000 মানুহ একেলগে থাকিব পাৰে। ইয়াৰে ৰাস্তাবিলাক চাওক না, একদম ক্লিন ধুনীয়া। মানে পাত চাত আছে, কিন্তু সেইফালে ৰাস্তাত নাই এটা। চাওক মানে সদায় ঝাৰু মাৰে চাগে। ইয়াতে এটা হৰিণো আছে, মই এতিয়াহে গম পালো। আৰু খুৰীয়ে খুৱাব আহিছে। খুৰী হৰিণ আছে নেকি ইয়াতে? হৰিণ আছে? এতিয়া কি খুৱাব নেকি? আহি আছে নেকি? সেই চাওক আহি আছে। খুৰীয়ে মাতিলে আৰু চিনি পায় না, সদায় সদায় খুৱাই। কি লৈ আহিছে এনে? আম চাম এইখিনি আছে চাওক। সদায় এইবিলাকে দিয়ে না? খুৰীয়ে মাতি দিলে আৰু আহি গ'ল। খা খা খা, দিছে মৰমতে, খা। এইটো খাইছে? নাই খোৱা। গাইছ মানে ইয়াতে বহুত কেইটা প্ৰাণী আছে, ময়ূৰ চয়ূৰ, হৰিণটো থকা বুলি মই গম পোৱা নাই। আগতে শুনিছিলোঁ ময়ূৰ চয়ূৰ আছে, কিন্তু হৰিণ থকা বুলি গম পোৱা নাই। আৰু ইয়াত মানে যেতিয়া গোটেই ভাৰতৰ পৰা ভক্তবিলাক আহে, তেতিয়াই ঘৰটোৰ ভিতৰত থকাৰ এটা ব্যৱস্থা কৰি দিয়া হৈছে। তই আৰু কি কৰা, বাহিৰত ওলাই আহিবি নেকি? হা, ইয়াতে যিমান ঠাই আছে গোটেই কেইটাতে নটিচ দিয়া আছে, আপোনালোকে চাই ল'ব। আমি সেইফালৰ পৰা আহোঁ, মানে ইফালেও বহুতখিনি ঠাই আছে ফুৰিবলগীয়া, চাবলগীয়া। আৰু মোৰ পিছফালে দেখা পাই আছে আপোনালোকে, এইটোৰ ভিতৰত মানে গুৰুৰ পদ চিহ্নৰ মঠ আছে। চাওক এইটো চাওক, এইটো পদচিহ্ন। খুৰীৰ পৰা সুধিলোঁ, কালিৰ পৰা বোলে কৰম আৰম্ভ হ'ব। কিমান দিন হ'ব খুৰী? এমাহ হ'ব ন? আজি আহিছে না আগতে আহিছে? আজি আহিছে আৰু আহিব। তো বহুত মানুহ হ'ব এতিয়া ন? আৰু এইফালে আছে ময়ূৰ চয়ূৰ কিবা কিবি আছে। তো টাৰ্কি, এই চাওক টাৰ্কি, আমি টাৰ্কি মুৰ্গী বুলি কওঁ। ইয়াতে আছে চাওক। মানে ইয়াতে আৰু বহুত কেইটা পক্ষী আছিল, কিন্তু এতিয়া চাগে মৰিল। চাওক এই চাওক, গাইজ গুৰু গৃহ। মানে তাৰে ভিতৰত যাব নিদিয়ে আৰু, পাৰ্মিশ্যন চাৰ্মিশ্যন একো নাই। সেইটো কাৰণ ঘৰ এটা, গুৰুৰ গৃহ। ভিতৰত বহুত চাবলগীয়া ঠাই আছে, ইউনিভাৰ্চিটি গোটেই মানে বহুত ধুনীয়া। তাতে মানে ভিডিঅ' কৰিব নিদিলে, পাৰ্মিশ্যন নাই। আপোনালোকে আহি নিজে এবাৰ চাই যাব। আৰু এইটো হৈছে গাইজ কৃষ্ণগুৰু ঈশ্বৰৰ প্ৰথম সাধনা ঘৰ। ইয়াৰ ভিতৰতে মানে এইটো আৰম্ভ কৰিছিল, ইয়াৰ পৰাই। চাওক মই দেখাই দি আছোঁ বাহিৰৰ পৰা। ঠাইৰ পৰা এই ইমান ডাঙৰ ঠাইটোৰ আৰম্ভণি হৈছিল। চাওক এই সৰু ঘৰটো।
পানীয়ে মানে পিছাই এৰা নাই ইয়াতো উঠিছে গাইছ এই ভিতৰত ইমান ধুনীয়া এটা ঠাই তাকো বৰষুণৰ পানী আহিছে গাইছ ইয়াতে আপোনালোকে আহি জিৰণি ল'ব পাৰে গোটেইটো ইমান ডাঙৰ এৰিয়া আপোনালোকে ফুৰাৰ পিছত অলপ ভৰি চৰি বিষাব পাৰে সেইকাৰণে এইটো এৰিয়া বনোৱা হৈছে চাওক কি ধুনীয়া লাইব্ৰেৰী ইয়াৰ ভিতৰত আপোনালোকে গৰুৰ বিষয়ে গোটেই কথাবিলাক পাই যাব আৰু কিছুমান কিতাপ আছে যদি কেতিয়াবা আহে পঢ়ি নিজে নিজে চাই ল'ব আৰু ইয়াতে চাওক ধুনীয়াকৈ লিখা আছে ফুল নিচিঙিব মানে য'তে যাওক আপোনালোকে যিখিনি ঠাই আছে ইয়াৰ ভিতৰত মানে চবতে নটিচ দিয়া আছে তো সেইবিলাক চাইহে আপোনালোকে যি কৰে অলপ ভাবি চিন্তি কৰিব ফুলবোৰ চাওক কি ধুনীয়াকৈ দিয়া আছে এইটো হৈছে মিউজিয়াম ইয়াতে মিউজিয়াম টাইপত বস্তুবোৰ ৰখা হৈছে পুৰণা যিমান বস্তু আছে গৰুৰ সেইবিলাক চব ইয়াতে সজ্জিত কৰি ৰখা হৈছে আৰু ইফালে আছে হোষ্টেলবোৰ কলেজৰ পুখুৰী চাওক পদুম ফুল পুখুৰী বুলি কয় আৰু এইফালে ৰাজহাঁহ কি ক খং কৰিছা নেকি ইয়াতে আহিছোঁ বুলি হা বম বম মাছ গাইছ কিমান ডাঙৰ ডাঙৰ মাছ সেই মাছ চাওক সেই মাছ বাপৰে বাপ কি মাছ বা আছে কলা কলা চাওক কিমান ডাঙৰ ডাঙৰ মাছ সেইকেইটা চাওক ইয়াৰে মাছ চাছ একো মাৰা নহয় সেইকাৰণে ইমান ডাঙৰ ডাঙৰ হৈছে তো আপোনালোকে যদি বাচ্ছা চাচ্ছা লৈ আহে ভুলতো পানীৰ ওচৰত যাব নিদিব ইয়াতে পৰিলে একদম মানে খাই পেলাব চেচ দিয়ে এইটো হৈছে পদুম ফুল মানে পুখুৰীৰ মাজত এটা পদুম ফুল বনাই থোৱা আছে বহুত ডাঙৰ মানে পানী চানী কমিলে তাতে দেখা পায় আৰু এতিয়া চাওক পুৰা পানী হৈ আছে মোকে মাৰিব আহিছে দেই মই যাওঁ ইয়াৰ পৰা আহিব পাৰে খুবেই ধুনীয়া ঠাই আপোনালোকে আহি এবাৰ চাই যাওক মনৰ ভিতৰৰ পৰা কৈছোঁ একদম বহুত ভাল ঠাই আহিলে আপোনালোকে ফুৰি চালে অলপ ভাল পাব সেইটোত মই যদি কিবা ভুল কৈছোঁ আপোনালোকে মাফ কৰি দিব মানে মোৰ ইমান নলেজ নাই এইবিলাকৰ বিষয়ে চ' যি চাইছোঁ সেয়ে কৈছোঁ সুধিছোঁ তো সেইখিনিয়ে দেখাইছোঁ আপোনালোকক আৰু এটা কথা মানে গাইছ মই পাহৰি গ'লোঁ ক'বলৈ আমাৰ যিটো এক্স চি এম মানে আগৰ চি এমজন সৰ্বানন্দ সোণোৱাল ছাৰে তাতে মানে বছৰত এবাৰ হ'লেও আহিয়ে থাকে কি বোলে গাইছ গোটেই অসমত যাক তাকে চিনি পায় য'তে যায় মানুহ বোলে ইয়াৰ চিনাকি হা এতিয়া মাতি আহিছে কাক মাতিছা হা দা চাল হৈ আছে নেকি মই তেনেকুৱা মানুহৰ আগত মোক নামাতবি বুজিছা না মানে গাইছ আজি দা চাল লৈ আহে মানে এই গাইছ ৰাস্তাত ছোৱালী দেখা পাই মানে একদম হেণ্ডসাম হ'ব মানে কি হেণ্ডসাম হে চালটো তাতে বেটাৰ কৰি নিদিলো মানে মই অলপ হেণ্ডসাম লুক ধৰিছো তাতে গাইছ হ'ব দে ঘৰত যাওঁ এতিয়া হেণ্ডসাম লুক ধৰে সি হে গাইছ কিবা খাব লাগিব আজি মানে ভোক লাগিছে তাতে খোৱা নহ'লে সেইকাৰণে আমি খোৱাব কোনে হা মই গৈ খাম তুমি খোৱাবা তুমি থাকোতে পইচা নাই মই যাওঁ দে বাদ দে